আমাৰ সৈতে উপস্থিত আছে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকন আৰু তেওঁ পঞ্চমবাৰৰ বাবে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কি হ'ব কাইলৈ প্ৰত্যাশা কি? আচক মই এইটো স্থিতিতে আছোঁ আৰু মই যিটো কেলকুলেশ্যন কৰি পাইছোঁ আজি আপোনালোকৰ আগতে মই বিশ্লেষণ কৰি দিছোঁ। 1,56,355টা ভোট পোল হৈছে আৰু আমাৰ কেণ্ডিডেট আছে 3জন, এজন AJPৰ পৰা আৰু এজন নিৰ্দলীয়। দেখিছোঁ প্ৰায় মই 1,27,000 ভোট মোৰ পাব লাগে আৰু বাকী যি ভোট হ'ব আমাৰ যিজন AJPৰ পৰা উঠিছে তেওঁ 25,000 ভোট পাব লাগে। সেইটোৱে মোৰ এটা হিচাপ আৰু সেই হিচাপত মই আজি নহয়, মই ডে 1ৰ পৰা মোৰ এইটো হিচাপ ইলেকশ্যন হোৱাৰ আগৰ পৰা ইলেকশ্যন যিদিনা হ'ল 17C ফৰ্মত চাই মেলি মই যিখিনি দেখিছোঁ সেইফালৰ পৰা মই কিমান ভোটত জয়লাভ কৰিব লাগে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ হ'ব। মই আকৌ কৈছোঁ 94টা ছিট NDA পাব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। ইয়াত আৰু কোনো দ্বিমত নাই। এতিয়া আপোনাৰ কাষতে লাগি থকা খোৱাং সমষ্টিলৈ কি হ'ব, কি দেখিছে? খোৱাং সমষ্টিত মই আকৌ এটা অঞ্চল আপোনাৰ বিধানসভা সমষ্টিত আছিলে পূৰ্বতে, কি দেখিছে? মোৰ বিধানসভা সমষ্টিত থকা দুটা যিটো বৰবৰুৱা পঞ্চায়ত, সেই পঞ্চায়তটোত আমাৰ 50-50 ভোট হৈছে। 50% ভোট হৈছে। 17টা পঞ্চায়ত আছে আৰু আমি তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে, এইটো ঠিক। আমি 8,000 ভোটত জিকিম, আজিও ক'লোঁ, আগতো কৈছোঁ। আৰু বহুতে কিবা কিবি কৈছে 27,000 28,000 ভোটৰ কথা কৈছে, কিন্তু মই একেবাৰে কৈছোঁ কাইলৈ আৰু 23 ঘণ্টাৰ পাছত আপোনালোকে গম পাব যে খোৱাং সমষ্টিত আমি 8,000 ভোটত জয়লাভ কৰিম। টিংখাং কি হ'ব? টিংখাং 55,000 ভোটত 55,000, নাহৰকটীয়াত 35,000 আৰু দুলীয়াজান 13,000, চাবুৱা লাহোৱাল 45,000। একদম ষ্টেট ৱেট আপোনাক কৈছোঁ। আমাৰ অলপ প্ৰতিদ্বন্দ্বিতা আছে দুলীয়াজানত আৰু খোৱাঙত। বাৰীকেইটাত আমাৰ কোনো কথাত কোনো অসুবিধা নাই। তিনিচুকীয়া জিলা আৰু আমাৰ ওচৰ চুবুৰীয়া জিলাকেইখনত কেনেকুৱা হ'ব? তিনিচুকীয়া জিলাতো আমাৰ গোটেইকেইটা ছিটেই জিকিব। তাত কোনো তিনিচুকীয়া জিলাত এবাৰ ডিব্ৰুগড় জিলাতকৈ ভাল, কোনো টেনশ্যনেই নাই। প্ৰত্যেকটো সমষ্টিয়ে অতি সুন্দৰভাৱে জিকিব। শদিয়াত অলপমান প্ৰতিদ্বন্দ্বী আছিলে, কিন্তু পিছলৈ গৈ আমাৰ 4-5 দিন থকাৰ পাছত শদিয়াও আমাৰ খুব ভাল এটা পৰিস্থিতি আহিলে। ভাল পৰিস্থিতিয়ে শদিয়াক নিৰ্ভীকভাৱে আমাৰ শদিয়া সমষ্টিত কি হ'ব? চবৰে চকু আছে অসমৰ। শিৱসাগৰ 17,000 জিকিব কাৰণ শিৱসাগৰ সমষ্টিত ৰাইজে বুজিলে যে অখিল গগৈ ডাঙৰীয়াৰ যোৱা দিনবিলাকত অখিল গগৈ ডাঙৰীয়াক ভোট দিয়াৰ কাৰণে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি অসুবিধা হ'ল, মানুহজনে যি ধৰণে মনোনিৱেশ কৰিব লাগিছিলে সেই ধৰণে মনোনিৱেশ অখিল গগৈ ডাঙৰীয়াই নকৰিলে। নকৰাৰ ফলত এইবাৰ ৰাইজে বিশ্লেষণ কৰিলে যে উন্নয়নৰ লগত থাকিব লাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব লাগে। সেইকাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শিৱসাগৰৰ উন্নয়নৰ কথা চিন্তা কৰি তেওঁলোকে কৈছে যে আমি শিৱসাগৰৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে। বিৰোধী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ যোৰহাট সমষ্টিত কি হ'ব? আপোনালোকে এটা কথা চাওক, কালি যিটো গৌৰৱ গগৈয়ে যোৱাকালি যিটো প্ৰেছ মিটত ষ্টেটমেণ্ট দিছে, সেই ষ্টেটমেণ্টটোত খালি তেওঁ কান্দিবলৈ বাকী আছে। তেওঁ ভিতৰে অন্তৰ আত্মাই কান্দি আছে। তেওঁ কথা ক'ব পৰা নাই। তেওঁ আগৰ শব্দটোৰ লগত পাছৰ শব্দটোৰ কোনো লিংক নাই। তাত কথাকেইটা খুব জুকিয়াই ক'লে লুইনজ্যোতি গগৈয়ে কিন্তু গৌৰৱ গগৈয়ে কিন্তু কথাখিনি ক'ব পৰা নাই। কাৰণ তেওঁলোকে জানিছে, তেওঁলোকে বশ্যতা স্বীকাৰ কৰিছে। এইটো যিকোনো এংগুলৰ ফালৰ পৰা তেওঁলোকে গম পাইছে যে এইটো কথাত নহয়। আৰু আমি চাওক, এই গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ব্যৱস্থাৰে আমাক তৰপে আমি আগবাঢ়ি যোৱাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থা আজিৰ ডেটলৈকে আমি কৰি আছোঁ।
আজিৰ ডেটতো আমাৰ এতিয়া আজি 3:30 বজাত আমাৰ মিটিং আছে। আমি হোটেলত বহি চাহ খাই আমি মিটিং কৰা নাই, আমি গঠনমূলক কেইখন টেবুলত হ'ব কেলকুলেশ্যন? ডিব্ৰুগড়ত আপোনাৰ 14খন টেবুলত হ'ব। 14খন টেবুলত হ'ব মানে ডিব্ৰুগড়ত 17 ৰাউণ্ড হ'ব। 238টা আমাৰ ষ্টেচন আছে, পলিং ষ্টেচন। 238 ডিভাইডেড বাই 14 তাৰমানে 17 ৰাউণ্ড হ'ব। 17 ৰাউণ্ড হৈ চাৰ্টিফিকেট লৈ ওলাই আহোঁতে ৰাতি 8টা বাজিব।